দেখা যাব যুদ্ধ যুদ্ধৰ আমি খাৰু পিন্ধি বহি থকা নাই ইমানে মাতৃৰ পৰিচয় পিতৃৰ ফটোখনত সেৱাজনাই ওলাই আহিছে বিৰলাচিত সেনাৰ নেতা শৃংখল চলিহাই। আজি মাৰ ভৰিত ধৰি দেউতাৰ ফটোত সেৱা কৰি হৰ গগৈ মই ওলাই আহিছো। মাক কৈ আহিছো ৩-৪ মান আহিব পাৰো, জেলত থাকিব পাৰো। অসম আৰক্ষীয়ে ৰাস্তাতে গ্ৰেপ্তাৰ কৰিব মোক জানোতো, অসম আৰক্ষীৰ চৰিত্ৰ মই জানো। পাৰৰ ডেকা বন্ধু নাথাকিবাৰো। কিন্তু এটা কথা স্পষ্ট, শৃংখল চলিহাই কেতিয়াও ঘাঁহ নাখায়। উল্টল কৰি ইয়াত জীয়াই নাথাকো, পুনৰ কৈছো হ'ব পাৰো আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়, আঁঠুকাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয়। আৰক্ষীয়ে শৃংখল চলিহাক আটক কৰিলে। ডিমৰ পৰা আটক আৰক্ষীৰ দুলীয়াজানলৈ গৈ থকাৰ সময়তে ডিমৌত আটক শৃংখল চলিহা। মাৰিব মাৰোৱাৰীয়ে মাৰিব। কিহৰ গুণ্ডামি চলিছে? কিহৰ গুণ্ডামি চলিছে? নাই 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 নুঠো আমি গুণ্ডামি চলিছে। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কলে অনাগত সময়ত এখন ঐক্যবদ্ধ সংগ্ৰাম হব, অনাগত সময়ত এখন খিলঞ্জীয়াৰ অসম হব। আজি মাৰ ভৰিচুই দেউতাৰ ফটোখনত সেৱা কৰি মাক কৈ আহিছো ৩-৪ মাহ জেলত থাকিব পাৰো। লগতে শৃংখল চলিহাই কলে হ'ব পাৰো আমি দুখীয়া, কিন্তু তহঁতৰ আমি গোলাম নহয়। কি কলে শৃংখল চলিহাই শুনক। থানাৰ ওচিয়ে মোলৈ এখন প্ৰেম পত্ৰ পঠিয়াইছিলে, সেই প্ৰেম পত্ৰখন মই একচেপ্ট কৰিছোঁ আৰু তেওঁ প্ৰেম পত্ৰৰ উত্তৰ দিবলৈ মই এতিয়া দুলীয়াজান গৈ আছোঁ। খুব সম্ভৱ মোক ৰাস্তাতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব, গ্ৰেপ্তাৰ কৰাৰ পূৰা সম্ভাৱনা আছে। মই জানোতো, অসম আৰক্ষীৰ চৰিত্ৰ মই জানো আৰু সেইকাৰণে অসমবাসী দুলীয়াজানবাসীক প্ৰথম ধন্যবাদ জনাইছোঁ। আজি দুলীয়াজান স্তব্ধ, হাজাৰ হাজাৰ পুলিচ নমায়ো এখনো দোকান খোলাব নোৱাৰিলে। কিন্তু সেইজনীক গ্ৰেপ্তাৰ কৰিব লাগিব, ফ্ৰী ভাত খুওৱাজনীক, তাইক জেলৰ ফ্ৰী ভাত খুৱাব লাগিব। আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। আজি মাৰ ভৰিত ধৰি দেউতাৰ ফটোত সেৱা কৰি হৰ গগৈ মই ওলাই আহিছোঁ। মাক কৈ আহিছোঁ ৩-৪ মান আহিব পাৰো, জেলত থাকিব পাৰো। আৰু এটা কথা স্পষ্ট, বীৰ লাচিত সেনাৰ সৈনিক আৰু শৃংখল চলিহাই ঘাঁহ নাখায়, সেইটো কথা মনত ৰাখিব লাগিব। আৰু অনাগত দিনত খিলঞ্জীয়াৰ আধিপত্য থকা অসম হ'ব, খিলঞ্জীয়াৰ আধিপত্য থকা অসম হ'ব। মূৰ তল কৰি ইয়াত জীয়াই নাথাকো, পুনৰ কৈছো হ'ব পাৰো আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়, আঁঠুকাঢ়ি অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এতিয়া আমি দুলীয়াজানলৈ মুভ কৰিম, আমি আগবাঢ়িম আৰু খিলঞ্জীয়া জনগণৰ আশীৰ্বাদ আমি বিচাৰিছোঁ। নহয়, আমাৰ খুব খং উঠিছে, খুব উঠিছে। আমাৰ গোটেই দুলীয়াজান ল'ৰাবোৰে এৰেষ্ট কৰিছে। মই চবকে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। জেল আৰু হেণ্ডকাপ আমাৰ কাৰণে অলংকাৰ। কিন্তু কথাটো হৈছে আমি ইউ পিত আছোঁ নে বিহাৰত আছোঁ? বিহাৰী সম্প্ৰদায়ৰ মানুহে আমাক আক্ৰমণ কৰিছে, জেললৈ যাব লাগিছিলে বিহাৰী সম্প্ৰদায়ৰ মানুহখিনি, জেললৈ গৈছে আমাৰ খিলঞ্জীয়া মানুহখিনি। জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰ দিনত এইবিলাক কি গুণ্ডামি চলিছে? এইবোৰ গুণ্ডামি সহ্য কৰা নহ'ব। এতিয়ালৈকে তানু চাহুক গ্ৰেপ্তাৰ কৰা নাই। তানু চাহু নেকি এজনীকতো গ্ৰেপ্তাৰ কৰিব লাগিবই। তাই বাপেকৰ অসম এখন নহয়, তাইক গ্ৰেপ্তাৰ কৰিব লাগিবই। আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। আৰু যাওঁ, মোকো এৰেষ্ট কৰিব পাৰে। চৌফালে এটা চক্ৰবেহু গঢ়ি তুলিছে, যিকোনো সময়তে আপোনাক গ্ৰেপ্তাৰ কৰিব পাৰে। মোৰ হাঁহিয়ে উঠিছে। বাৰু যাওঁচোন দেই, যি হয় দেখা যাব। News 6 report and 24 Assam. Repeat. News 6 report and 24 Assam. পাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ, নাথাকিবাৰৈ, আকৌ যদি যাব লাগে শৰাই ঘাটলৈ, পাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ।